গো ৰিজাৰ্ভৰ ভূমিত ভূমাফিয়াৰ দপদপনি ভূমাফিয়াই কাছকুৰি গো ৰিজাৰ্ভত খান্দিলে পুখুৰী বজালী জিলাৰ পাটাছাৰ কচি ৰাজ্য চক্ৰৰ অন্তৰ্গত কাছকুৰি গাঁৱত থকা কাছকুৰি গো ৰিজাৰ্ভৰ মাটিত ভূমাফিয়াৰ চকু পৰিছে একে ৰাতিতে গো ৰিজাৰ্ভখনত বৃহৎ পুখুৰী খান্দি ওচৰৰ পশুপালকসকলৰ পশুধন তথা দৈনন্দিন জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে কাছকুৰি গো ৰিজাৰ্ভখনক ভৰসা কৰি কেইবাখনো গাঁৱৰ প্ৰায় 4 শতাধিক পশুপালকে বিভিন্ন ধৰণৰ পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে প্ৰতি বছৰে প্ৰবল বানপানীৰ ফলত এই বৃহত্তৰ অঞ্চলটোত খেতি-বাতি নোহোৱা হৈ পৰিছে বৃহত্তৰ অঞ্চলটোত বৰ্তমান আৰ্থিকভাৱে অতি পিছপৰা অঞ্চল জীৱিকাৰ একমাত্ৰ উপায় পশুপালনৰ বাহিৰে অন্য পথ প্ৰায় বন্ধ হৈ পৰিছে পশুপালনৰ বাবে এই অঞ্চলৰ একমাত্ৰ উপযুক্ত ঠাই কাছকুৰি গো ৰিজাৰ্ভখনে ৰাজ্যৰ আশা আৰু ভৰসাৰ থল ৰিজাৰ্ভখনৰ গাতে লাগি থকা টিহু নদীয়ে বছৰে বছৰে এই অঞ্চলসমূহ পানীত বুৰাই পেলাইছে ৰাজ্যে বহু আবেদন নিবেদন কৰি পঞ্চায়তৰ পৰা মথাউৰিটো বান্ধি লৈছিল কিন্তু ভূমাফিয়া গৰাকীয়ে ৰাজ্যৰ দুখ বেদনাৰ কথা পিঠি দি টিহু নদীৰ বুৱতী খুঁটত কালভাৰ্ট বহুৱাই গো ৰিজাৰ্ভখনলৈ যোৱা এটা পথ নিৰ্মাণ কৰি লয় ৰাজ্যৰ প্ৰশাসনৰ চকুত ধূলি অসম মালাৰ অধীনত নিৰ্মাণ হৈ থকা সৰ্থেবাৰীৰ পাঠশালা সংযোগী জিনাৰাম বৰুৱা পথ নিৰ্মাণকাৰী সংস্থা এমবি কোম্পানীৰ লগত বুজাবুজি কৰি মাটি বিক্ৰী কৰিছিল এই সমগ্ৰ ঘটনা সন্দৰ্ভত কাছকুৰি পথাৰৰ গাঁও প্ৰধান শ্ৰী হীৰামণি মেধিয়ে পাটাছাৰ কুচি ৰাজচক্ৰৰ বিষয়াক অৱগত কৰাৰ পিছত স্থানীয় ৰাইজে গো ৰিজাৰ্ভখনত মাটি কাটি পুখুৰী খন্দাৰ তীব্ৰ বিৰোধিতা কৰিছে এই ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজ আৰু গাঁও প্ৰধানে আঞ্চলিক বন বিষয়া কাৰ্যালয়ত বৰপেটা ৰোড বন বিষয়াক বহৰী খণ্ড বন বিষয়াৰ জৰিয়তে এখন আবেদন প্ৰেৰণ কৰে যাতে অতি শীঘ্ৰেই ভূমাফিয়া ৰাষ্ট্ৰীলক চৌধুৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি ৰিজাৰ্ভখনৰ লগতে টিহু নদীৰ পাৰটো আৰু নদীৰ বুকুত বহুৱা বান্ধটোৰ সুব্যৱস্থা গ্ৰহণ কৰে লগতে উল্লেখ কৰে যে গো ৰিজাৰ্ভখনত কেইবা হাজাৰ বিভিন্ন প্ৰকাৰৰ গছ ৰোপণ কৰি চৰকাৰে বনানীকৰণৰ ব্যৱস্থা কৰিছিলে তাৰে কেইবাটাও গছপুলি ভূমাফিয়া গৰাকীয়ে উখালি অনিষ্ট কৰিছে বহৰীস্থিত খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পৰা ঘটনাস্থলীত উপস্থিত হৈ অভিযান অব্যাহত ৰখা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত ঘটনাই কি ৰূপ লয় সেয়াহে হ'ব সময়ত লক্ষণীয় আপুনি কাছকুৰি গাঁৱৰ গাঁও প্ৰধান এই দেখা পোৱা গৈছে এই ৰিজাৰ্ভখনত কাছকুৰি ৰিজাৰ্ভখনত গো ৰিজাৰ্ভখনত এই মাটি কাটি তহিলং কৰিছে এইটো কোনে মাটি কাটিছে আৰু কি হ'ব ইয়াত তাৰ মানে 210 বিঘা মাটি আছে আমি তাৰ মানে জনামতে আজি 3 দিন ইয়াতে মাটি কাটিলে মাটি কাটাৰ পাছত তোমাৰ বিভাগীয় কৰ্তৃপক্ষে মই গম পাই তাৰ মানে অফিসত আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ত মানে এইখিনি আমি জনোৱাত আমাৰ ৰাইজে ইয়াত উপস্থিত হৈ মাটি কটাটো বন্ধ কৰি আমাক আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ত আমি এইখিনি জনাই আমাৰ ছাৰে বিহিত ব্যৱস্থা ল'ম বুলি আমাক কোনে মাটি কাটিছে আৰু ক'ত দিছে কোনে মাটি কাটিছে মানে আমি জানিব পাৰিছো ইয়াত স্থানীয় লোক জড়িত হৈ আছে মানে জানিব পাৰিছো মানে ৰাইজৰ পৰাই বা ওচৰ চুবুৰীয়াৰ পৰা ইয়াত মানে ৰাষ্ট্ৰীলক বুলি এজন আছে তেখেতে ইয়াত ৰামপুৰৰে ৰাষ্ট্ৰীলক কি লেখে ৰাষ্ট্ৰীলক চৌধুৰী লেখে মানে ৰাষ্ট্ৰীলক চৌধুৰীৰ নেতৃত্বত ইয়াৰ পৰা মাটিখিনি লৈ যোৱা কোম্পানী লৈ যোৱা বুলি আমাক জানিব দিছে গতিকে চৰকাৰলৈ কি আহ্বান জনাব চৰকাৰলৈ আমি আহ্বান জনাইছো মানে এইখিনি আমাৰ যিখিনি ক্ষতি হৈছে সেইখিনি ক্ষতিখিনি আমাৰ পূৰণ কৰি দিলেই হ'ব গৰু ছাগলীৰ মানে যিখিনি ক্ষতি হ'ব সেইকাৰণে আমাৰ যিখিনি ইয়াত বিঘামান মাটি কাটি থকা হৈছে সেইখিনি আমাৰ ক্ষতিপূৰণ হিচাপে আমাক যিখিনি ক্ষতিপূৰণ কৰি দিয়ে সেইখিনি কৰি দিয়ক তাৰ উপৰিও ইয়াত আমাৰ মানে নদীৰ গৰাখহনীয়া হৈ গৈছে সেইখিনিও আমাক মেৰামতি কৰি দিয়ে আমাৰ ৰাইজৰ উপকৃত কৰে নদীটো কি ভেটি দি দিছে হয় কাছকুৰি গো ৰিজাৰ্ভত অবৈধভাৱে মাটি খনন কৰি পথ নিৰ্মাণৰ কাম কৰি আছে এই বিষয়ে আপুনি গাঁৱৰ সচেতন নাগৰিক হিচাপে কি ক'ব চাওক ইয়াতে মোটামুটি প্ৰায় 300 মান ঘৰৰ মানুহ ইয়াত গো ৰিজাৰ্ভ হিচাপে ইয়াতে গৰু পালন কৰা হয় আৰু ইয়াতে মোটামুটি যিটো খাল খান্দিছে ইয়াত গৰু ছাগলী পৰি কিনে বহুত মৃত্যুৰ মুখত পৰিব গতিকে এনেহেন অবৈধ কৰ্ম এটা কৰাটো কোনো ধৰণৰ যুগুত কৰ্ম হোৱা নাই তেখেতসকলে অনতি সোনকালে আমাৰ খালটো মাৰি দিয়ক যিখিনি খান্দিছে সেইখিনি আমাক ফিল আপ কৰি দিয়ক আৰু বিভাগীয় কৰ্তৃপক্ষইতো আমি শুনামতে তেখেতসকলে তাৰমানে কাটিব দিয়া নাই কোনো চক্ৰ বিষয়া নাই নতুবা ডিচিৰ পাৰ্মিশ্যন অহা নাই ইয়াত গতিকে তেখেতসকলে এই নিজাববীয়াকৈ কামটো কৰিছে মোক চৰকাৰলৈ মোৰ বিনম্ৰ অনুৰোধ চৰকাৰেও যাতে ইয়াত সঁহাৰি জনাই কিনে অতি সোনকালে এইখিনি মাৰি দিয়াৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে এই কাছকুৰি গো ৰিজাৰ্ভখন যে খনন কৰি আছে গৰু ম'হৰ কাৰণে এইখন সংৰক্ষিত কৰি থৈছিল গতিকে ইয়াত আমি এই দেখা পালো যে ইয়াত 7 ফুট দলৈকে 2 বিঘামান মাটি কাটি এমবি কোম্পানীয়ে ৰাস্তা নিৰ্মাণ কৰি আছে সচেতন নাগৰিক হিচাপে কি ক'ব এটা প্ৰথম কথা হ'ল কি
যিহেতুকে এই ৰিজাৰ্ভখন অকল কাঁচকুৰি পথাৰত যদিও ইয়াত বহুত কেইখন গাঁও জড়িত হৈ আছে ৰামপুৰ ফাগনাৰ পাম কাঁচকুৰি গাঁও পাৰাকুচি পাম তেওঁলোকৰ গৰু গোটেইখিনি ইয়াতে ৰাখে কিন্তু তেনেস্থলত আমাৰ অজানিতে আমাক ভুল পথে নি পাৰ্মিশ্যন চৰকাৰৰ পৰা আনা বুলি কৈ আমি জানাত ৰাষ্ট্ৰীয় চৌধুৰীয়ে তাৰমানে এই কামটো কৰিছে আৰু এতিয়া বৰ্তমান গৰু যদি ইয়াত তাৰমানে চৰে তেতিয়াহ'লে গৰু ইয়াত পৰি মৰিব আন এটা বস্তু হৈছে কি তাৰ লগত তেওঁলোকে মথাৰিটো কাটছে আমাৰ হেৰি পঞ্চায়তৰ পৰা যিটো মথাৰি বন্ধা হৈছিল সেইটো কাটছে নদীত হেৰি কালভাৰ্ট দি পেলাই বান্ধি হেৰি কৰিছে সেই ছাইডটো নদীৰ যিটো পশ্চিম ছাইড সেই পশ্চিম ছাইডটো এতিয়া খহনীয়াৰ সৃষ্টি হৈছে গতিকে মই বিশেষভাৱে অনুৰোধ জনাওঁ বিভাগীয় কৰ্তৃপক্ষই যাতে এওঁলোকৰ ওপৰত এটা উপযুক্ত শাস্তি প্ৰদান কৰি আমাৰ এই যিটো খাল খান্সি সেই খালটো অতি সোনকালে পূৰণ কৰি দিয়ক আমাৰ বিনম্ৰ অনুৰোধ এইটোৱে বন বিভাগক আমি দিয়া নাই কাৰণ যিহেতুকে তেওঁলোকে আমাক এটা মানে আমাৰ ঘৰুৱা ভাষাত ক'ব গ'লে টুপি পিন্ধাইছে পাৰ্মিশ্যন আনছি গতিকে পাৰ্মিশ্যন আনাৰ পাছত আমি আচলতে অন্য ডিপাৰ্টমেণ্টক বা কাৰোবাক আমি জনৰ হেৰিটো নাথাকে আপোনালোকক পাৰ্মিশ্যন আনা বুলি কৈছে তাৰমানে ৰাইজক টুপি পিন্ধাইছে আৰু সেইটো নহ'লৈ যদিহে স্থানীয় এই ব্যক্তিজন নাথাকে আপোনাক মানে ঘৰ বাৰী বিভীষণ কামটো বিৰাট বেয়া হৈছে কাৰণ আমাৰ নদীটোক বন্ধ কৰি আমাৰ মানুহৰ অপকাৰ কৰি তেওঁলোকে এই কামটো কৰাটো মহা ভুল হৈছে আৰু যদি কিবা কাৰণত লাগে তেওঁলোকে আমাৰ ইয়াতে ৰাইজ আছে ৰাইজৰ মানুহক মাতি মতামত লৈ যদি তেওঁলোকে কাটপা দিয়ে তেতিয়া কাটলি ভাল হয় আমি বানপানীৰ সময়ত এনে আমি ভাহি থাকোঁ একদম জ্বলন্ত এইবিলাকো এই জ্বলন্তত মাজত আজি কি এটা চৰকাৰৰে চাল না কোনোবা ঠিকাদাৰবিলাকৰ চাল ইভা কৰিব বোলে ক'ৰবাত ৰিজাৰ্ভত মাটি কাটছে এইবিলাকতো আচলতে ঠিক হোৱা নাই আৰু আমাৰ মতেদি মোৰ মতেদি নালাগে এতিয়া এনে আমাৰ আমি গৰুকেইটাক ৰাখবাই নোৱাৰি কাটি আৰু এতিয়া আমাক যে কাটি কিনে আৰু দ কৰি দিয়ে আমি গৰুকেইটা কৰি থাকোঁ বিৰাট টেনশ্যন এটা সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ